মই বনাব লৈছোঁ বগৰী আচাৰ। লগৰজনীয়ে কেইটামান বগৰী দি পঠিয়ালে। লগৰজনীৰ ঘৰত বিহু খাব গৈছিলোঁ, যাওঁতে বগৰী দিলে, সেইকাৰণে মই বোলো কেইটামান বগৰী আচাৰকে বনাই থওঁ। সেইকাৰণে বোলো ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। তাৰ কাৰণে মই লৈ লৈছোঁ শুকান জলকীয়া, জিৰা, ধনিয়াৰ গুটি আৰু চব গুটি। এইখিনি মই এতিয়া ভালদৰে অকণমান ভাজি ল'ম আৰু ভাজি ল'লে বেছি অকণমান ভাল হয় আৰু। এইখিনি মই মছলাখিনি এনেকৈ অলপমান পিচি ল'লোঁ। বহুত মিহি কৰা নাই আৰু অলপমান পিচি লৈছোঁ। তাৰপিছতে এই মই বগৰীকেইটা কিন্তু 2 দিন মই নিমখ অকণমান ছটিয়াই পেলাই থৈ দিছিলোঁ। নিমখ অকণ ছটিয়াই মানে অলপ ভিজাই থৈছিলোঁ আৰু নিমখ দি অকণমান, বেছিকৈ দিয়া নাই আৰু যিহেতু নিমখটো চোকা হ'লে বেয়া হ'ব যে, সেইকাৰণে অলপমান দিছিলোঁ। দিয়াৰ পিছতে মই 2 দিন থৈ পেলাই তাৰপিছত ৰ'দত ধুনীয়াকৈ পানীটো শুকুৱাই দিছোঁ। ৰ'দত দি পেলাই তেতিয়া বগৰী আচাৰটো ধুনীয়া হ'ব। পানী কিন্তু থাকিব একদম নালাগিব দেই আচাৰত। তাৰপিছতে এতিয়া মই কেৰাহীখন গৰম কৰি লৈছোঁ, লৈ পেলাই তেল দিছোঁ। যিহেতুকে বগৰী মই মিঠা আচাৰ বনাম, সেইকাৰণে মই তেল বেছিকৈ দিয়া নাই। যিহেতুকে ইয়াতে জুলীয়া গুড়ৰ মিঠাইটো দিব লাগিব। আপোনালোকে চপৰা গুড়টো কাটি পেলাই গলায়ো ল'ব পাৰে। মই কিন্তু এই জুলীয়া মিঠাইটোকে দিছোঁ, জুলীয়া পনীয়া গুড়টোকে। কিছুমানে জুলীয়া গুড় বুলি কয়, কিছুমানে জুলীয়া মিঠাই বুলি কয়। আমাৰ যিহেতুকে শুৱালকুছিত জুলীয়া মিঠাই বুলিয়ে কয়। এতিয়া ইয়াতে মই পাঁচফোৰণ দি দিলোঁ, অলপমান পাঁচফোৰণ দিলোঁ। এইখিনি হোৱাৰ পিছত মই ইয়াতে এইটো দিছোঁ, এই জুলীয়া গুড়টো দিছোঁ এনেকুৱা। এইখিনি দি দিলোঁ ইয়াতে। যিহেতুকে বগৰী বেছি নহয় অলপমানে বগৰী, সেইকাৰণে মই বহুত বেছি দিয়া নাই আৰু। এইখিনি এনেকৈ লৰাই দিলোঁ। যিহেতু নিমখটো দিয়ে আছে, অকণমান মই সাধাৰণ নিমখ দি দিছোঁ, বেছিকৈ দিয়া নাই, অলপমান দিছোঁ। এইখিনি পগোৱা হোৱাৰ পিছত মই ইয়াতে এই পিচি লোৱা মছলাখিনি দি দিলোঁ। পিচি লোৱা মছলাখিনি দি এতিয়া আমি ইয়াতে বগৰীখিনি ঢালি দিম। ঢালি পৰা এতিয়া আমি ইয়াতে বগৰীখিনি দি দিলোঁ। আমাৰ বগৰী আচাৰ ৰেডিয়ে হৈ গ'ল। তাৰপিছত আৰু ঠাণ্ডা হ'লে বটলত ভৰাই আৰু অকণমান ঠাণ্ডা হ'লে কেৰাহীতে ভিনেগাৰ দি দিম আৰু গেছটো অফ কৰি দিলোঁ। আমাৰ বগৰী আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে ৰুটিৰ লগতো খাব পাৰিব, ভাতৰ লগতো খাব পাৰিব। যিহেতুকে মিঠা আচাৰ ৰুটিৰ লগত খাবলৈ বহুত ধুনীয়া লাগে। আপোনালোকেও এনেকৈ বনাবচোন। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে ফ'ল' কৰি দিব মোৰ পেজটো। এয়া মোৰ বগৰী আচাৰ ৰেডিয়ে হৈ গ'ল। এতিয়া যিহেতুকে গেছটো নুমাই দিয়া গ'ল, মই এতিয়া অলপমান ভিনেগাৰ দি দিছোঁ ইয়াতে। এইখিনি ভিনেগাৰ দি দিছোঁ। বগৰী আচাৰ ৰেডি। এতিয়া আমি ঠাণ্ডা হ'লে বটলত ভৰাই পৰিৱেশন কৰিব পাৰিম। আৰু মাজে মাজে অকণমান ৰ'দত দিব পাৰে, দিয়ে যদি, নিদিলেও ইমান কথা নাই, সেইটোকে ভিনেগাৰ দিয়া আছে। এয়া মোৰ ভিডিঅ'টো আজিলৈ ইমানে। আজিলৈ আহোঁ, বাই বাই। এয়া মোৰ বগৰী আচাৰ ৰেডি হৈ গ'ল। এয়া দেখিছেনে ইমান ধুনীয়া হৈছে, খাবলৈও টেষ্টিয়ে হ'ব। এয়া এতিয়া খাবহে লাগে আৰু। আপোনালোকেও এনেকৈ বনাই চাবচোন, আৰু মোৰ পেজটো ফ'ল' কৰি দিব নাপাহৰিব দেই। আজিলৈ আহোঁ, বাই বাই।